নমস্কাৰ নিৰঞ্জন বৰা তুমি তাৰে শিষ্য হয় আৰু তুমি পঢ়ি আছা এতিয়া গৱেষক ছাত্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নগাঁও বিশ্ববিদ্যালয় তো কেনেকৈ এই বস্তুটোত কেতিয়া মানে তোমাৰ কেনেকুৱা ফিলিং তুমিতো তাত যোৱা গৈও থাকা কেতিয়াবা সহায়ো কৰি দিছা শিষ্য হিচাপে এই বস্তুটো এনেকৈ আৰু ভালকৈ চাবলৈ মন নাযায় নে মোৰতো গৈ একদম গা শিৰশিৰাই গ'ল এতিয়ালৈকে আমাৰ বয়সৰ হিচাপত চাবলৈ গ'লে এই এনেকুৱা অনুষ্ঠানবিলাকলৈ সংলগ্ন থকা শিক্ষিত ল'ৰা ছোৱালী একেবাৰে কম প্ৰায় নাযায় কিন্তু শাস্ত্ৰই আমাক এটা কৈছে যে শ্ৰীমন্ত ঈশ্বৰং দেৱ পূৰ্ব দিশে বিৰাজতে ধৰ্ম সনাতনং যস্য প্ৰকাশ্যিক চিতিমণ্ডলে এই যে মহাপুৰুষজন আহিব ইয়াত যে পূৰ্ব দিশত ধৰ্ম প্ৰচাৰ কৰিব বেলেগ ঠাইৰ দৰে সেইটো শাস্ত্ৰসন্মত বিধি এই মহাপুৰুষজন যে আহিব আমাৰ ওচৰলৈ আমি এই মহাপুৰুষজনক আমাৰ মাজত পোৱাৰ পিছতো আজিৰ তাৰিখলৈকে তেওঁ যি প্ৰাপ্য মৰ্যাদা যি সন্মান সেই সন্মান আমি অসমৰ চাৰিসীমাৰ বাহিৰলৈ নিবই পৰা নাই দৈৱক্ৰমে ৰাজনৈতিক কাৰণতেই হওক এটুকুৰা স্থান অসমৰ পৰা বাহিৰত গৈছে আমি সেইটুকুৰাকেই ৰাখিব পৰা নাই আমি বিশ্ব দৰবাৰলৈ নিয়াৰ কথাটো বহুত ডাঙৰ ঢোলপিটি থাকোঁ চৰকাৰে বহুত কিবা কিবি কৈ থাকে দৈৱক্ৰমেহে গ'ল এখন দৈৱক্ৰমে এটুকুৰা ঠাইক অসমৰ ৰাজনৈতিক চাৰিসীমাৰ বাহিৰলৈ গ'ল সেইটুকুৰা অৱস্থা এয়া আৰু বিশ্ব দৰবাৰত আমি তেওঁক প্ৰতিষ্ঠা কৰিম আৰু আচলতে মই এতিয়া কথাটো মই কথাখিনি কৈ লওঁ 2018 চনমানৰ পৰাই মোৰ সেই সত্ৰখনৰ লগত অহা যোৱা তেতিয়া মই মাত্ৰ মেট্ৰিক পাছ কৰিছোঁহে মোৰ ঘৰখন সত্ৰীয়া পৰিয়ালৰ আমাৰ পৰিয়াল আগতে গড়মূৰ সত্ৰৰ আছিলে এখেত যিজন ডেকা সত্ৰাধিকাৰ বহি আছে তেখেত মই একেখন স্কুলতে পঢ়া মই যেতিয়া ভালকৈ একো বুজিয়েই পোৱা নাই তেখেত সেই সময়তে নিজৰ ঘৰ দুৱাৰ সকলো ত্যাগ কৰি সত্ৰই বিচৰাৰ কাৰণে সমগ্ৰ ত্যাগ কৰি তেওঁ তাত গৈ আছেগৈ নিজৰ সংসাৰ ত্যাগ কৰিলে উদাস ধৰ্ম পালন কৰিলে মই এতিয়াও বৈষয়িক মই নিজৰ সংসাৰত আছোঁ নিজৰ ঘৰত আছোঁ মই সিমানখিনি কৰিব পৰা নাই তেওঁ যিমানখিনি ত্যাগ কৰিছে বা সেই সত্ৰখনৰ অধিকাৰ প্ৰভুৱে যিমানখিনি ত্যাগ কৰিছে সমগ্ৰ ত্যাগ কৰি তেওঁলোকে কেৱল মাত্ৰ বুকুত সাৱটি ৰাখিছে সেই অস্থি কেইটুকুৰা সেই মালা কেইপদ সেই সাঁচিপাতৰ শাস্ত্ৰকেইখন কিন্তু আজিৰ তাৰিখত এই বস্তুখিনি অৱহেলিত হ'বলৈ কিয় পালে কাৰণ প্ৰথম কথা তাত ইমানখিনি শিক্ষিত মানুহ জড়িত নাছিলে যি 2-4 মানুহ সময়ে সময়ে জড়িত হৈছিলে তেখেতসকলৰ কিবা ইপ্সিত লিপসা বা লালসাগ্ৰস্ত কাৰণত তাত জড়িত হোৱা যেন মোৰ অনুভৱ হয় কাৰণ ইমান কেইদিনে তেওঁলোকৰ পৰা এই যিসমূহ মূল বস্তু যি মধুপুৰ ধাম সত্ৰৰ প্ৰধান আকৰ্ষণী বস্তু যি তাৰ জীৱনী শক্তি চালিকা শক্তি গুৰুৰ বস্তুখিনি সেইখিনি সংৰক্ষণৰ কাৰণে আজিলৈকে একো অনুষ্ঠান নহ'ল বা আজিলৈকে তেওঁলোকে একো পদক্ষেপ লোৱা দেখা পোৱা নগ'ল ইয়াৰ আগতো আমি দেখা পাওঁ বিভিন্ন ঠাইৰ মানুহ যায় আৰু সেই মানুহ যে যায় মই তাতে যিহেতু মই জানো সেইকাৰণে কৈছোঁ মই প্ৰায়েই গৈ থাকোঁ তাত যেতিয়া যায় তেওঁলোকৰ প্ৰধান লক্ষ্যটো হৈছে ইটছ এ ৰেষ্ট কেম্প তেওঁলোক যেতিয়া জগন্নাথপুৰীলৈ তীৰ্থ কৰিবলৈ যায় গাড়ীৰে যেতিয়া যায় বাটতে মধুপুৰ এখন আছে নহয় তাতে অকণ জিৰাই ভাতমুঠি খাই আমি পিছদিনাৰ কাৰণে যাব পাৰিম সেই হিচাপে তেওঁলোক তাত সোমাব খাব কৰিব পাত পতুৱা সেই তাতেই পেলালে আগৰ অধিকাৰ প্ৰভুৱে সপ্তাহত 3 বাৰ ডায়েলিচিছ কৰিব লাগিছিল সেই ডায়েলিচিছ কৰিবলৈ যোৱা মানুহটোৱে লাখুটিৰে খুপি খুপি কেম্পাছটোত খোজকাঢ়ি ফুৰোঁতে সেই লাখুটিৰে কোবাই কোবাই পাত অঁতৰাব লগা হয় খাই থৈ যোৱা মানুহৰ কাম কৰিবলৈ মানুহ নাই বৰপেটীয়া আঁতৰি আছে বয়সে গৰুকিছে 80ৰ ঊৰ্ধৰ সেইজন মানুহে অকলে কীৰ্তন ঘৰত পোছা মাৰিব লাগে ঝাৰু মাৰিব লাগে তাৰপিছত তেওঁ নামৰ যোগানো ধৰিব লাগে ইফালে গুৰুঘৰ মঠত অধিকাৰ তাত আমাৰ প্ৰৱেশ নিষেধ উদাসীনসকলৰ বাহিৰে কোনো তাত প্ৰৱেশ কৰিব নোৱাৰে অধিকাৰ ডেকা অধিকাৰ প্ৰভুৱে যায় আৰু সেই তাত মঠৰ নামৰ যোগান অধিকাৰ প্ৰভুৱে যেনে তেনে কৰি আছে তেওঁ ইমান গা সুস্থ নহয় ইমান এটা ব্যাগুম পৰিসৰ সেই পৰিসৰটোত সত্ৰখন কিমান কষ্টৰে চলিছে তাত গৈ দুৰাতি থাকি কষ্ট কৰি অহা মানুহেহে বুজিব ক'ৰবাৰ পৰা পেৰাচুট লেণ্ডিং কৰিব কেইজনমান মানুহে বছৰত গৈ পেলাই চৰকাৰৰ পৰা এটা মোটা অংকৰ ধন ল'ব লৈ পেলাই সত্ৰীয়া পৰম্পৰাৰ লগত কোনো ধৰণৰ ৰিলেশ্যন নথকা 25 ডিচেম্বৰ নিচিনা ডেট এটা ল'ব লৈ পেলাই তেওঁলোকে অনুষ্ঠান কৰিব অনুষ্ঠান কৰি গুচি যাব কি হৈছে কি নহৈছে ইমান বছৰে কি হৈ আছে এইটো মই চকুৰে একো ধৰিব পৰা নাই কাৰণ মই বলি মানুহ নহয় বা মোৰ হাতত সিমান শক্তি সামৰ্থ্য নাই যে মই কিবা এটা কৰিব পাৰিম কিন্তু ঈশ্বৰে দিয়া এটা মগজু আছিলে আৰু অন্তৰত দাস্য ভক্তি আছিলে সেইকাৰণে সত্ৰখনলৈ গৈ থাকোঁ পাৰিলে ঝাৰুডাল মাৰোঁ এই যিসকল লোকে অধিকাৰী হওক বা ডেকা অধিকাৰী হওক বা তাৰ ভকতসকলে যিসকলে এই গুৰুৰ বস্তু কেইপদক সেৱা কৰিছে মই সেইকেইজন মানুহক সেৱা ল'বলৈ যাওঁ
তেওঁলোকৰ সেৱা কৰিবলৈ যাওঁ তো তাত সেই সময়ত গৈ থাকোঁতে মোৰ এই কথাবিলাক অনুধাৱন হৈছে যে ইয়াত কিছুমান মানুহ আহে নিজৰ কিবা মই নাজানো সত্য নে অসত্য কিন্তু মোৰ লাগে তেওঁলোকৰ নিজা কিবা ব্যক্তিগত অভিপ্ৰায় আছে তাৰ কাৰণে তেওঁলোক গৈ আছে কিন্তু সেই মানুহখিনি যে গৈ যে আছিলে তেওঁলোকে তাৰ কাৰণে কি ডাঙৰ এনেকুৱা ব্যৱস্থা ল'লে মই দেখা নাপালোঁ এই আজি কেইদিনমান আগতে অসম চৰকাৰে তাত চাৰিওফালে ডাঙৰকৈ ৱাল মাৰিছে তাৰ আগত ভালকৈ ৱাল কেইখনো নাছিলে ইমান দুৰ্বিষহ তাত অৱস্থা ভকত নাই তাত যিটো কাৰেণ্টৰ বিল আহে কমাৰ্চিয়েল বিল আহে কমাৰ্চিয়েল বিলত তেওঁলোকে কাৰেণ্টৰ বিল দিওঁতেই কঁকাল বেকা হৈ যায় যাত্ৰীসকলে যদি তেওঁলোক যাওঁতে আধা কেজি 1 কেজি বুট মগু তাত যদি নিদিয়ে গুৰু আসনখনৰ আগত মগু মাহ যোগান ধৰিবলৈ সত্ৰাধিকাৰে মূৰত হাত দিব লগা হয় কৰোনাৰ সময়ত কেনেকৈ চলিছে মই জানো সেই অধিকাৰ প্ৰভু ডেকা অধিকাৰ প্ৰভুৱে জানে আমি দেখিছোঁ কিমান কষ্টৰে দুখেৰে চলিব লগা হৈছে যাত্ৰীয়ে শৰাইখনত দিয়া 10 টকা 20 টকা 50 টকা তাৰে তেওঁলোক চলিব লগা হয় এই পৰিৱেশ মোৰতো লাগে সেই সত্ৰখনৰ অধীনত অসমীয়া মানুহৰ ভোটাৰ কম আছে কাৰণেই নেকি কি জানি হয়তো আমাৰ বৰঘৰৰ হয়তো চকু অকণ কমকৈ পৰে মোৰো তেনেকুৱা লাগে ইমান সত্ৰৰ কথা সকলো সময়তে কৈ থকা এইখন চৰকাৰৰ দিনত তেওঁলোকে শংকৰদেৱ আৰু সত্ৰক লৈয়ে তেওঁলোক চলি আছে তেওঁলোকৰ ইচ্ছা সদিচ্ছা দেখা পাইছোঁ তেওঁলোকে সত্ৰৰ হৈ কাম কৰিছে সংৰক্ষণৰ ব্যৱস্থা কৰিছে কিন্তু ক'ত কৰিছে য'ত ভূত আছে মই ইয়াত তেওঁলোকক প্ৰশ্ন কৰিব যোৱা নাই বা তেওঁলোকক মই হাঁহিবলৈ যোৱা নাই বা বিৰূপ মন্তব্য কৰিবও যোৱা নাই যেনেকেই নহওক ভূতৰ আশাতেই হওক কিবাৰ আশাতেই হওক যেনেকেই নহওক তেওঁলোকে কৰিছে আগতে সেইখিনিও হোৱা নাছিল কিন্তু তেওঁলোকৰ অভিপ্ৰায়টো সেইটোও হ'ব লাগিছিল যে ভোট নাথাকিলেও দৈৱক্ৰমে কিবা এটুকুৰা ঠাইৰ যিকণ আমাৰ হীৰৰ মুকুট গুৰুজন এজন নহয় দুয়োজন গুৰু তাৰপিছত আটাপুৰুষসকলো সেই ঠাইৰ পৰাই তেওঁলোকে পৰলোকলৈ গমন কৰিছে আমাৰ কাৰণে কিমান পৰম পবিত্ৰ জেগা আমাৰ কাৰণে বেলেগ নালাগে বৈকুণ্ঠ সেইখনেই সেই টুকুৰা ঠাইকে আমি ৰক্ষণাবেক্ষণ দিব পৰা নাই তেওঁলোক হেৰাই যোৱা আৰু আমি অস্তিত্বহীনতাত ভোগা দুইটা একেই কথা তেওঁ শংকৰদেৱ গুৰুজন মাধৱদেৱ গুৰুজন হেৰাই যোৱা আৰু এখন সংমিশ্ৰিত সাতভনীৰ অসমৰ এটা সামাজিক পৰিকাঠাম নষ্ট হৈ যোৱা একেই কথা এই ভাগ হৈ থকা অসম মুলুকখন উত্তৰ পূবখন একগোট কৰা মানুহজনে তেখেত সেইটো দুনাই কোৱাৰ কথা নাহে এইখিনি কোৱাৰ আগতে মই আৰু এটা কথা ইয়াত যোগ কৰি ল'ব বিচাৰোঁ আমাৰ ভাস্কৰজ্যোতি মহন্তদেৱে কিছুমান প্ৰস্তাৱ আগবঢ়াইছিল তেখেতে তেনেকুৱা ধৰণৰ কাম এনেকুৱা নহয় যে সত্ৰখনৰ মানুহে কৰিবলৈ চেষ্টা কৰা নাই যিহেতু মই খুব ভালকৈ জড়িত হৈ থাকোঁ মোৰ নিজৰ ব্যক্তিগত এটা অভিজ্ঞতা ক'ব খুজিছোঁ বুঢ়ীৰপু গোবিন্দ আতৈ সেই সত্ৰখনৰ প্ৰথমজন সত্ৰাধিকাৰ বুলি আমি সকলোৱে গণ্য কৰোঁ আৰু তেখেতৰ তিথিটোতেই তাত ডাঙৰকৈ বুঢ়ীৰপু গোবিন্দ আতৈৰ তিথিটো পতা হয় সেইটো জানুৱাৰী মাহত পৰে সৰস্বতী পূজাৰ আশে পাশে পঢ়ে সেই দিনটোতেই আমাৰ এই সেৱাৰ বস্তুসমূহ খুব ৰীতি নীতিৰ মাধ্যমেৰে প্ৰশংসন কৰাৰ পাছত তাত তেওঁলোকে চন্দন তন্দন সানি কৰি নিজৰ যিখিনি তেওঁলোকৰ কৰণীয় থাকে কৰাৰ পিছত ভকত বৈষ্ণৱৰ দৰ্শনৰ কাৰণে উলিয়াই দিয়ে এইবেলি আমি সেই অনুষ্ঠানটোতে সংগতি ৰাখি কিছুমান সাংস্কৃতিক অনুষ্ঠান তাত কৰিবলৈ চেষ্টা কৰিছোঁ মধুপুৰ মহোৎসৱ বুলি যিটো অনুষ্ঠান আছে এতিয়া সেইটো সম্পূৰ্ণ চৰকাৰীভাৱে পতা হয় তো সেই অনুষ্ঠানটো কৰিবলৈ চেষ্টা কৰা হ'ল তাত যিসকল সাংস্কৃতিক বিষয়া বা ধুবুৰী জিলা প্ৰশাসন বা উপায়ুক্ত মহোদয় হওক সকলো মানে খুব ভালকৈ জড়িত হৈ আছিলে অসমৰ বিভিন্ন ঠাইৰ পৰা তালৈ সাংস্কৃতিক দলো মতা হ'ল এজন বিশিষ্ট ব্যক্তিক বৰপেটাৰ পৰাই মতা হৈছিল তেখেতৰ নামটো মই বৰ্তমান পাহৰিছোঁ কি আছিল তেখেতৰ নামটো বৰ্তমান মই পাহৰিছোঁ এজন খুব বিদগ্ধ পণ্ডিত বৰপেটাৰে আছিল তেখেতক মতা হৈছিল তেওঁৰ ভাষণটো শুনিবৰ কাৰণে তাৰ পৰা মানুহ আমি টানি আনিব লগা হৈছিল মাত্ৰ 6-7জন বহি আছে 6-7জনৰে তাৰেতো 6-7জনৰ লগত তাৰে কেইজনমান সেই চৰকাৰী বিষয়াই আছিলে তেওঁ যিখিনি কথা ক'লে যে আমি তাৰ মানুহখিনি গোটাব লাগিব নাম শিকাব লাগিব প্ৰসংগ শিকাব লাগিব মই বিনম্ৰতাৰে প্ৰথম তেওঁক অনুৰোধ এটোহে কৰিম যে আপুনি তাত 2-3 দিনৰ মানে থকাকৈ আহক প্ৰথম কথা সেইটো এনেকুৱা চিন্তা নহয় যে আমি কৰা নাই আপুনি 2 দিনমান থকাকৈ আহক কিছুমান কথা অন কেমেৰা ক'বলৈ আমাৰ খুব অসুবিধাত পৰিছোঁ কাৰণ এওঁলোক তালৈ উভতি যাব লাগিব তাতে তেওঁলোক থাকিব লাগিব ধুবুৰী ডিচিয়ে পুলিচ লগাই কিছুমানক খেদিব লগা হৈছে ইয়াতকৈ বেছি মই ক'ব নোৱাৰোঁ মানে পৰিৱেশ তাত কি অন কেমেৰা মই নোৱাৰোঁ ক'বলৈ
এটা সাত্বিকতাৰ কথা আছে মই নোৱাৰো ক'ব তাত এক মিনিট মই এটা তাত এখন মেলা হয় এই বুঢ়ী আমাৰ গোবিন্দ ৰাটো ৰাখে তেতিয়া ৰাখে 2-3 দিন থকাকে আহক যিটো অৱস্থা হয় পৰিৱেশ তেতিয়া আপোনালোকে গম পাব আয়ুক্ত এই মেলাখন বন্ধ কৰে ধুবুৰী জিলা আয়ুক্তক মই ধন্যবাদ দিছোঁ সেইখন বন্ধ কৰাৰ কাৰণে আৰু লগতে ধুবুৰী প্ৰশাসনেই হওক বা অসম চৰকাৰকেই হওক তেওঁলোকক দোষাৰোপনো কি কৰিম কাৰণ ভোট নাই তাত প্ৰথম কথা গতিকে সেইটোত যোনেই নাথাকক কেলে তেওঁলোকৰ সদিচ্ছা থাকিব বুলি মই আশা কৰিছোঁ কাৰণ তেওঁলোকে সত্ৰৰ কাম কৰি আছে লগতে আৰু এটা কথা বৰ্তমান চৰকাৰখনক আমি যিমান দুখ দিম কিবা কৰিম সেইটো পিছৰ কথা কাৰণ তেওঁলোকে ডাইৰেক্টলি এই সত্ৰখনক মনিটৰিং কৰিব পাৰিছে আজি 2-2.5 বছৰ আগলৈকে তাৰ আগতে সত্ৰখন এখন সমিতিয়ে চলাই আছিলে গতিকে চৰকাৰলৈ যিমান প্ৰশ্ন থাকিব চৰকাৰ যিমান দায়বদ্ধ হ'ব মোৰ দৃষ্টিভংগীত সমিতিখনো সিমানে দায়বদ্ধ হ'ব কাৰণ প্ৰফুল্ল মহন্তই যেতিয়া দায়িত্বত আহিছিলে অসম চৰকাৰৰ তাৰ পিছতেই সেইখন সমিতিত কিছু ব্যক্তি নিৰ্দিষ্ট ঠাইৰ তেওঁলোকে সেই সত্ৰ সমিতিখনৰ দায়িত্ব লৈছিল য'ত পূৰ্বতে আছিল মুখ্যমন্ত্ৰীসকল বা ৰাজ্যপাল সেই পৰ্যায়ৰ মানুহ সেই কমিটিত আছিল প্ৰফুল্ল মহন্তই দায়িত্ব লোৱাৰ পিছতে সেই কমিটিখনত কিছু ব্যক্তি সন্নিৱিষ্ট হৈছিল আৰু সেইসকল ব্যক্তি অসমৰ এনেকুৱা মুধাপুতা বিশিষ্ট ব্যক্তি আছিলে যে তেওঁলোকৰ বাহিৰে অসমত আৰু দ্বিতীয়জন কোনো ব্যক্তি নোলাল যিয়ে নেকি সেই সমিতিৰ দায়িত্ব ল'ব পাৰে আজি 2 বছৰ আগলৈকে তেওঁলোকেই চলাই আছে গতিকে চৰকাৰলৈ যিমান প্ৰশ্ন থাকে সেই সমিতিখনলৈও মোৰ বোধেৰে মোৰ সামান্য দৃষ্টিৰে তেওঁলোকলৈও প্ৰশ্ন এটা থাকিব আপোনালোকে চেষ্টা কৰিছিল নে নাই বা নকৰিলে সেইটোও মই নাজানো গতিকে তেওঁলোকো সমানে দায়বদ্ধ গতিকে এতিয়া পুৰণা ঘাঁহ এটা খুচৰি বহলাই লাভ নাই হাতত যিহেতু সম্পদকেইটা আছে সেই সম্পদকেইটা যদি আমি বচাব নোৱাৰোঁ অসমীয়া বুলি অসমীয়া জাতীয়তাবাদী বুলি জয় আই অসম বুলি বুকু ফুলাই শিৰ ফুলাই মুখৰ লালতি বাছ কৰি চিঞৰি থাকি কোনো লাভ নাই সকলো মোৰ প্ৰতিটো শব্দ এখনৰ সমৰ্থন যে এই 10টামান বস্তু কটাৰীৰ পৰা অস্থিৰ পৰা আপোনাৰ খৰমৰ পৰা গোটেইখিনি তেওঁৰ পেইণ্ট মানে কলম লিখা সঁজুলিৰ পৰা সেইটো কাঠ কলম বুলি কয় কাঠ কলম যিকোনো বস্তু সেইখিনি যেনে তেনে যি অতি সোনকালে সুৰক্ষিত এট এনি কষ্ট we have to preserve অসমীয়াৰ চিনাকিটো সেইটোৱে তাৰ পৰাইতো আৰম্ভ হ'ব at any cost we have to preserve at any cost তাত ঘৰ ধুনীয়া হ'ব বিল নাপাব বিল কথা আছে এইবিলাক পিছত হৈ থাকিব এইবিলাক মই সেইবিলাক আৰু অসম চৰকাৰী যন্ত্ৰ কোনটা চেংচন হ'ব কি হ'ব কেনেকৈ হ'ব বেয়া হৈছে ভাল হৈছে এইবিলাক কালি পৰহিটা যদি কাম আৰম্ভ কৰিব লগা মিস্ত্ৰী কৰিব লগা হয় কল্পনা কৰক সেইকেইটা তাক অতি সোনকালে আশা কৰিছোঁ তাত বৰ মাংগলিকভাৱে বা ধাৰ্মিকভাৱে কোনো অসুবিধা নহ'ব তাক কিছুদিনৰ কাৰণে স্থানান্তৰ কৰিব অসুবিধা হ'ব তেখেতসকলৰ কাৰণ সেৱাৰ বস্তুখিনি লৈ অহাত অসুবিধা আছে সেইখিনি তাতেই ৰাখিব লাগিব সেইখিনি তাতেই ৰাখিব লাগিব এইটো বাধ্যতামূলক নেকি এইটো বাধ্যতামূলক সত্ৰৰ সেৱাৰ বস্তুখিনি আজিলৈকে তেনেকৈ সেইটো নিৰ্দিষ্ট দিনতে বাহিৰ সেইখিনি কথা এতিয়া তাক ছেফটি কাৰণে বেলেগ এটা কৰিব লাগিব বেলেগ এটা ব্যৱস্থা কৰিব পাৰিব বেলেগ এটা ব্যৱস্থা কৰিব পাৰিব মাজতে জানকী পাটনায়ক যেতিয়া ৰাজ্যপাল আছিল তেওঁ গৈ সত্ৰ পৰিদৰ্শন কৰাৰ পিছত তেওঁ তেতিয়া 40 লাখ টকা অনুদান দিছিল সেই পইচাটো আমি জনাত ধুবুৰী জিলা আয়ুক্তৰ তাতে ফিক্স ডিপজিট আছে আৰু তেওঁ বছৰত 1.5 লাখ টকা ইণ্টাৰেষ্ট হয় সেই পইচাখিনিতো আমি ইণ্টাৰেষ্টৰ পইচাখিনি ব্যৱহাৰ কৰিব পাৰোঁ মানে পইচা আছে সদিচ্ছাটো এটা থাকিলে পইচা 1 লাখ টকা পইচা ডাঙৰ কথা নহয় এটা কথা চাওক আমাৰ যিটো গুৰু ধৰ্ম আপোনালোকে নিজেও ভাবক কথাটো মই নাজানো এইটো সেৱাৰ বস্তু কি কৰিব পাৰে কিন্তু সুৰক্ষাটো ডাঙৰ কথা আজি মই সকলো কথা এতিয়া এই মুহূৰ্তত কিবা এটা কৰিব পাৰি চেষ্টা কৰি পাৰে দাদা মই এটা কথাই ক'ব বিচাৰোঁ মই কিন্তু নাই দেই মোৰ গুৰু ধৰ্মৰ ইতিহাসে কৈ আছে সদায় ৰজাৰ বিৰুদ্ধে চলি প্ৰজাই মূৰ পাতি এই গুৰু ধৰ্ম ইমান দিন চলাই আছিল গতিকে ৰজাই যে সদায় কৰিব লাগিব তেনেকুৱা কথা নহয় আমাৰ বহু আটা পুৰুষে নিজৰ শিৰ কলম কৰিব লগা হৈছিল এই ধৰ্ম ৰক্ষা কৰিব কাৰণে সকলোৱে দায়িত্ব লৈ আজি কৰিব লাগে সকলোৱে দায়িত্ব লৈ আমাৰ ফেল এইটো মুখ্যমন্ত্ৰী কমিটি এওঁলোকৰ কমিটি এওঁলোকৰ এইবিলাক কমিটি আছে মানে অসমীয়া জাতি ফেল অসমীয়া জাতিটো ফেল অসমীয়া জাতিটো ফেল এই অনুষ্ঠানটো কৰিবলগীয়া নহয় আৰু ৰাতি